কৃষ্ণ প্ৰাণজিৎ প্ৰাপজনাক এটা প্ৰশ্ন কৰিবৰ মন গৈছে আপুনি অলপ আগতে কৈ আছিলে যে শৰণীয়া আৰু অশৰণীয়া এতিয়া আপুনি মানে কথাটো স্পষ্ট নহ'লে অশৰণীয়াৰ হাতেৰে শৰণীয়াসকলে খাব পায় নে নাপায় আৰু এটা প্ৰশ্ন আছে আইসকলৰ পৰা আমাৰ এতিয়া বংশ পৰিয়ালৰ মৃত্যু হ'লে যেতিয়া মৃত্যু হয় তেতিয়া আমি 3 দিনত তিলানি 10 দিনত দহা পাতোঁ আৰু আমি 6 মাহলৈকে নামঘৰত সোমাব নাপায় বুলি এটা নাপায় শব্দ আহি পৰে আমাৰ সেইটো কিমানখিনি সত্য শাস্ত্ৰই কিমানখিনি আমাক কৈছে সেইখিনিহে জানিব বিচাৰিছোঁ এটা চিন্তাটো আমাৰ নিজৰ আমি মাত্ৰ অৱগতহে কৰা হৈছে তে আইগৰাকীয়ে কোৱা কথাটো আমি পদবন্ধেই কৈ দিয়া হ'ব কথাখিনি সিদ্ধান্ত দিলে যে হেৰো জীৱ আত্মা তই কৈ দে এওঁলোকে তোক বন্ধু বুলি পুত্ৰ বুলি ভতিজা বুলি সম্পৰ্কবিলাক ধৰি ধৰি তোৰ কাৰণে দুখ কৰিছে তই মৰিলি বুলি তই কৈ দে প্ৰকৃততে তোৰ লগত এওঁলোকৰ সম্পৰ্ক কি তে পদবন্ধে কৈছে এ ৰামে জীৱে মাতিলে ক শুনি নাৰদৰ বাণী আত্মাটোৱে নাৰদৰ উপদেশটো শুনি নাৰদক ওলোটাই কৈছে উভতাই কৈছে কি বুলি কাৰ মই পুত্ৰ পিতৃ মোৰ আছে কোনি মোৰ পিতৃ কোন দেৱৰ্ষি নাৰদ তুমি দেখুৱাই দিয়া আকৌ মই কাৰ পুত্ৰ দেৱৰ্ষি নাৰদ তুমি মোক প্ৰথম এইটো কোৱা এ ৰামে কৰ্ম ফলে ভ্ৰম মই সকলো জনিত ক্ষণু ঊৰ্ধ্ব ক্ষণু অৰ্ধ ক্ষণু পৃথিৱীত কৰ্ম ফল ভোগ কৰিবলৈ মই কেতিয়াবা স্বৰ্গত জন্ম হওঁ কেতিয়াবা মই নৰকত জন্ম হওঁ কেতিয়াবা মই এই ধৰাধামত জন্ম গ্ৰহণ কৰোঁ ক্ষণু ঊৰ্ধ্ব ক্ষণু অৰ্ধ ক্ষণু পৃথিৱীত এনেকৈ মই কৰ্ম ফলটো ভোগ কৰিবলৈ আত্মাতত্বটো বাঘ সিংহ শৰীৰত সোমাওঁ গছ গছনি শৰীৰত সোমাওঁ মাছ কাছৰ শৰীৰত সোমাওঁ তাৰমানে ইয়াৰ পৰা সত্য দৰ্শনটো দিছে আত্মা অবিনাশী কোনোদিন নমৰে কিন্তু শৰীৰটো বিনাশ হয় যিধৰণে প্ৰাণজিৎ নামৰ শৰীৰটোৱে ইয়ালৈ সোমাই আহোঁতে পাঞ্জাবী চাৰ্ট এটা ওপৰত এটা ৱাছকোট এখন গামোচা লৈ আহিছিল কিন্তু যেতিয়া আসনলৈ অহা হ'ল সেই বস্ত্ৰভাগ খুলি দিয়া হ'ল আত্মাটো তেনেকৈ মন গ'লে শৰীৰটো এৰি বেলেগ এযোৰ সাজ পিন্ধে সেই সাজযোৰ কোনযোৰ সাজ পিন্ধিব নিৰ্ধাৰণ কৰিব এই শৰীৰটোত সোমাই থাকোঁতে কি কৰ্ম কৰিছিলে সেই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি যেনেকৈ জড়ভৰতে হৰিণটোৰ কথা চিন্তা কৰি হৰিণ জন্ম পালে আমিও যাৰ কথা চিন্তা কৰি যিটো কৰ্ম ইতৰ প্ৰাণীৰ লগত মিলিত হ'ব বাঘৰ কৰ্ম হ'ল আহাৰ হ'ল মাছ মাংস খোৱা আপুনি মই যদি 365 দিন মাংসই খাওঁ সেই মাংস খাই থাকোঁতে যদি মৃত্যু হয় মাংস খোৱাৰ ভাৱনাটোত যদি মৃত্যু হয় তেতিয়াহ'লে আপুনি মই বাঘৰ শৰীৰত সিংহৰ শৰীৰত সোমাব লাগিব এইটো শাস্ত্ৰ কৰ্ম যেনে ফল তেনে গতিকে এইটো আমি ফল পাম আত্মাতত্বই সেই দৰ্শনটো কৈছে এ ৰামে সম্বেখে পিতৃ মাতৃ নিষ্ঠে হৈ যে বে সকলো জনিত কেনে উপজোতে বে যদি এওঁলোক কৃতদূতী মোৰ যদি মা হয় চিত্ৰকেতু যদি মোৰ ৰজা হয় তেতিয়াহ'লে মই গৈ যেতিয়া বাঘৰ শৰীৰত সোমাওঁ তেতিয়াতো মোৰ পিতৃ বাঘ হয় মই যেতিয়া গৈ গছৰ শৰীৰত সোমাম কৰ্ম ফল ভোগ কৰিবলৈ তেতিয়া মোৰ পিতৃ মাতৃ গছ হ'ব যেতিয়া মই মাছ কাছৰ শৰীৰত সোমাম কৰ্ম ফল ভোগ কৰিবলৈ তেতিয়া মই মাছ কাছ মোৰ পিতৃ হ'ব কাৰণ আমি জীৱ আত্মা 84 লক্ষবাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লাগিবই একেবাৰে শেষত মনুষ্য শৰীৰটো পাইহে জীৱৰ মুক্তি হ'ব যদি মনুষ্য শৰীৰটো পায়ো আমি শাস্ত্ৰসন্মতে কৰ্ম নকৰোঁ তেতিয়াহ'লে পুনৰ আকৌ প্ৰথম অৱস্থালৈ আমি ঘূৰি যাব লাগিব প্ৰথমৰ পৰা 84 লক্ষবাৰ আমি যোনিত ভ্ৰমণ কৰি আকৌ মনুষ্য জন্ম পাম আকৌ মনুষ্য জন্মটোত যদি ভুল কৰি দিওঁ আকৌ পুনৰ সেই স্থানলৈ আমি উভতি যাব লাগিব এইটোৱে শাস্ত্ৰই সত্য বুলি কৈছে গতিকে হে দেৱঋষি নাৰদ মই যদি এওঁলোককে পিতৃ মাতৃ বুলি ভাবোঁ এওঁলোকে যদি মোক পুত্ৰ বুলি কৈ কান্দিছে তেতিয়াহ'লে তেওঁলোক মোৰ কোন তুমি মোক কোৱা এ ৰামে সবেও সবাৰে পিতৃ মাতৃ
বন্ধুজন সবেও সবাৰো শত্ৰু মিত্ৰ উদাসীন প্ৰত্যেক আত্মাৰে পিতৃ সময়ে সময়ে প্ৰত্যেক আত্মাৰে মাতৃ হৈ যায় সময়ে সময়ে প্ৰত্যেকেই প্ৰত্যেকৰ শত্ৰু হৈ যায় প্ৰত্যেকেই প্ৰত্যেকৰ বন্ধু হৈ যায় গতিকে কোনো কাৰো শত্ৰু নহয় কোনো কাৰো বন্ধু নহয় কোনো কাৰো পিতৃও নহয় কোনো কাৰো পুত্ৰও নহয় কোনো কাৰো মাতৃও নহয় এই সংসাৰত এইটো খন্তেকীয়া মাত্ৰ এই সম্পৰ্কটো আৰু সেইকাৰণে 3 দিনত যিটো তিলনি কৰ্ম কৰা হয় এইটো সত ৰজ তম 3 গুণৰ মাজত আবদ্ধ হৈ আছে 3 দিনত তিলনি কৰ্মটো কোনো ভাগৱতে আমাক এবাৰো নাই কোৱা ভাগৱতে চতুৰ্থ স্কন্ধত পুৰঞ্জন উপাখ্যানত সিদ্ধান্ত দিছে বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোৱে নবাধ হৈ কৃষক নুবুলি হৰি তুমি যেতিয়ালৈকে কৃষ্ণ বুলি নকবা তেতিয়ালৈকে তুমি ভোজনী শ্ৰাদ্ধ পিণ্ড মুণ্ডন যিয়ে নকৰা ভাগৱতে এটা কথাও নাই কোৱা তাৰ পাছত সিদ্ধান্ত দিছে কোনে দেৱঋষি নাৰদে পুৰঞ্জন উপাখ্যানৰ প্ৰাচীন বৰ্হিষী ৰজাৰ 10 প্ৰচেতকগণ পুত্ৰৰ আগত সিদ্ধান্তটো দিছে যে বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোকে নবাধ হৈ কৃষক নুবুলি হৰি কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাকো শুনিবে নোৱাৰে কাণ কৰে গজগজি কোন ভাগৱতে ক'লে ভোজনী দিয়া মুণ্ডন কৰা সমহীয়া বছৰিকীয়া পাতা যজমান যজা মানে ওলাই যোৱা আত্মা তত্ত্বৰ প্ৰতি বছৰে বছৰে কৰ্ম কৰা ভাগৱতৰ কোন পদে ক'লে এশাৰী পদেও নাই কোৱা তাৰ পাছতো আমি সেইখিনি নিয়মেই পালন কৰি আছো বোলে ভাগৱত পঢ়ি আমাৰ লাভ কি হ'ল সেইকাৰণে শাস্ত্ৰই কৈছে যি বেদে তোমাকো কহে তাক নিতে পঢ়ে যি বেদে কেৱল কৃষ্ণ কথা কৈ আছে সেই কথাখিনি নিতে পঢ়িও কিন্তু আমি কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ এৰিব পৰা নাই গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন আইগৰাকীয়ে খুব সুন্দৰ প্ৰশ্ন কৰিছে যে ছমাহলৈকে নামঘৰলৈ যাব নোৱাৰে তাত সোঁত বব নোৱাৰে এনেকুৱা নিয়ম সমাজত আছে নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে সেইটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ সেইটো দিনেই আটাইতকৈ বেয়া দিন সেইটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাছন্ন নহয় দুৰ্দিন শিল বৰষুণ ধুমুহা গাজনি ঢেৰেকনি বিজুলী এই দিনটোলে আপোনাৰ মোৰ সকলোৰে স্বাভাৱিকতে ভয় লাগে কিন্তু শাস্ত্ৰই কৈছে হৰি কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হুয় বিহীন সেইটো দিনেই মনুষ্য জীৱনৰ আটাইতকৈ বেয়া দিন যিটো দিন কৃষ্ণ কথা আলোচনা কৰিবলৈ এজন ভকতৰ সংগ নেপালো জীৱনৰ আটাইতকৈ বেয়া দিন মনুষ্যৰ সেইটো মাধৱদেৱে নামঘোষাত লিখিছে নামঘোষা সকলোৱে পঢ়িছে ছমাহলৈকে ভকতৰ সংগলে যাব নোৱাৰিবা মৰি থাকিলে যেনিবা মানুহজন ছমাহৰ ভিতৰত তেতিয়া তেওঁ স্বৰ্গলৈ যাবনে বৈকুণ্ঠলৈ যাবনে নৰকলৈ যাব ভকত সংগ নেপালে সমাজে কৰ্মবন্ধনত বান্ধি পেলালে সেইটো সমাজৰ ভুল শাস্ত্ৰই সিদ্ধান্ত দিছে গতিকে এনেকুৱা কোনো চোৱা নাই যি নামক আঁতৰ কৰিব পাৰিব এনেকুৱা এটা বস্তু নাই যি নামে শুদ্ধ কৰিব নোৱাৰে 10 দিনত এষাৰ নাম গায় 11 দিনত এষাৰ নাম গায় 11 নম্বৰ দিনা ৰাতিলে ঘোষা পাঠ কৰে তাৰ আগত 14 প্ৰসংগ কৰে 3 খাৰ নাম গায় ভকতে আশ্ৰয় কৰে আৰু সেউকীয়ে ঘোষা পাঠ কৰোঁতে বহি এটকা দি থাকে এনেকুৱা নিয়ম আছেনে আছে কোনো সমাজত এতিয়া চিন্তাটো কৰি চাব যে একো নামে যত পাপ সংঘৰিতে পাৰে ততেক পাতকি পাপ কৰিতে নপাৰে এষাৰ নামৰ জৰিয়তে অজামিল তৰি গ'ল এষাৰ নাম উপদেশ পাই ব্যাসদেৱে কল্পতৰু ভাগৱত লিখিলে এষাৰ নাম আশ্ৰয় কৰি গৰ্ভতেই প্ৰহ্লাদে ৰাম নাম পালে এষাৰ নাম আশ্ৰয় কৰি ওম নমো ভগৱতে আশ্ৰয় কৰি ধ্ৰুৱ লোক পৰ্যন্ত পালে আৰু নাম আশ্ৰয় কৰি দস্যু ৰত্নাকৰ আদি কবি বাল্মীকিলে ৰূপান্তৰিত হ'ল তেনে মহান নাম বস্তু ভকতে 3 বাৰ আশ্ৰয় কৰি ছমাহলৈকে চোৱা নাই যোৱা বুলি 12 দিনা তেল টেঙা মাৰি কেনেকৈ খালে সেইখন চোতালত সেইটো সুধিব ভকতক যে কেনেকৈ 12 নম্বৰ দিনা চোৱা নোযোৱা চোতালখনত খালে ছমাহলৈকে চোৱাটো কিয় থাকিল তাৰমানে ভকতে নাম ভুলকে লৈ থৈ গৈছে
উত্তৰ সেইটো। গতিকে আমি আইগৰাকীৰ চৰণত সেৱা নিবেদন কৰা হৈছে। জীৱ আত্মা এই সংসাৰলৈ আহিছে সম্পৰ্কৰ ক্ষেত্ৰত অহোৰাত্ৰ 240 ঘণ্টা এটা সিদ্ধান্ত দিছে। 240 ঘণ্টা মানে 10 দিন। এদিনত 24 ঘণ্টাকে 10 দিনত 240 ঘণ্টা, আৰু সেই 240 ঘণ্টা অহোৰাত্ৰ বুলি কোৱা হৈছে। সত্য যুগত এই কৰ্মটোৰ আয়ুসীমা আছিল 1000 বছৰ। ত্ৰেতা যুগত সেই কৰ্মটোৰ আয়ুসীমা 100 বছৰ। দাপৰ যুগত সেই কৰ্মটোৰ আয়ুসীমা 30 দিন অৰ্থাৎ এমাহ, আৰু কলি যুগত অহোৰাত্ৰ 10 দিন। 10 দিনত চোৱা যায়। তাৰপাছত সকলো মুক্ত, কোনো ছমাহৰ কথা নাই, কোনো এবছৰৰ কথা নাই। মানে যেতিয়াই মন যায় তেতিয়া ঈশ্বৰ সেৱা কৰিব পাৰে। যি স্থানলৈকে মন যায় সেই স্থানলৈ যাবলৈ আপোনাৰ মুক্ত, কোনো শাস্ত্ৰই বান্ধোন নাই দিয়া। আৰু সেই বন্ধনৰ মুখ্যৰ সেতু দেখি ব্যাস ঋষি, সেই বন্ধনৰ পৰা মুখ্য হোৱাৰ পথটো দেখিহে ব্যাসদেৱে ভাগৱত লিখিছে। নহ'লে ভাগৱত ব্যাসদেৱে লিখা নাছিল। কাৰণ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণতে জীৱবিলাক বন্দী হৈ আছে। জীৱবিলাকক মুক্ত কৰিবলৈহে ভাগৱত দিছে। ভাগৱত শুনি শুনি যদি সেইখিনিয়ে কৰি থাকোঁ, তেতিয়াহ'লে আপুনি মই মৰিলে ক'লৈ যাম? উত্তৰটো আমি নিজে নিজে পায়ে যাম। গতিকে সমস্ত জনাৰে চৰণ কমলত সেই জীৱাত্মাই কোৱা পৰম সত্যটো দৰ্শন কৰোৱা হৈছে আপোনাৰ সৰ্বজানন্তা। আৰু ধৃতৰাষ্ট্ৰৰ আগতো অক্ৰূৰে এই জ্ঞানটোকে প্ৰদান কৰি আছে যে পাণ্ডৱ পৰ নহয়, কৌৰৱো তোমাৰ আপোন নহয়। তো তুমি যাক আপোন বুলি ভাবিছা, পৰ বুলি ভাবিছা, এইটোৱে হ'ল ভগৱন্তৰ মায়া। মাধৱ গুৰুজনাৰ দৰ্শনত অবিদ্যা, তোমাৰে অবিদ্যাই মোহিলে আমাক, অৰ্থাৎ সেই অবিদ্যা অজ্ঞানতাটোৱে হ'ল আপোনাৰ মোৰ দৃষ্টিত মায়া। গতিকে সেইটোত নোসোমাই আমি শাস্ত্ৰসন্মতে চিন্তা কৰি যদি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য সেই জীৱৰ প্ৰতি ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ হয়। গতিকে আমি সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে যে প্ৰেত আত্মা নাম হ'ল গোকৰ্ণ ধুন্দুকাৰী। ধুন্দুকাৰীৰ প্ৰেত আত্মা মুক্তিৰ অৰ্থে তেওঁৰ ভাতৃ গোকৰ্ণই 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে। আৰু সেই নিয়মটো একশৰণীয়া নাম ধৰ্ম সমাজ, মহাপুৰুষীয়া সত্ৰ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ আদি সমাজবিলাকত প্ৰায় দেখিবলৈ পোৱা যায়। কাৰণ আমি অসমখনৰ বিভিন্ন স্থানত অনুষ্ঠান কৰোঁতে দেখা পোৱা কিছু অভিজ্ঞতাৰ কথা মাত্ৰ অৱগত কৰোৱা হৈছে যে 3 নম্বৰ দিনত যেতিয়া তিলনি হয়, তিলনিৰ পাছদিনা 4 নম্বৰ দিনটোৰ পৰা সেই সেৱকীসকলে কল কুঁহিয়া ভকত কিমান নিমন্ত্ৰণ কৰিম, এই পাৰিবাৰিক দুখ সুখৰ মাজত চিন্তা নকৰি ভকতে তেওঁলোকক এই সত্যটো চিনাকি কৰি দিবলৈ বিচাৰে যে তোমাৰ পিতৃ বুলি ভাবি থকাজন তোমাৰ পিতৃ নহয়, তুমিও এদিন মৰিবা, ময়ো এদিন মৰিম। গতিকে দুখ নকৰিবা, হৰি চিন্তা কৰা, ঈশ্বৰক চিন্তা কৰা। সেইকাৰণে 4 নম্বৰ দিনটোৰ পৰা 10 নম্বৰ দিনটোলৈকে 7 দিন থাকে। সেই 7 দিন লগত 3 দিন সমান 10 দিন। সেই 7 দিনত ভকতে সমাজ বিশেষে গিৰিহতজনৰ ঘৰত ভাগৱত পাঠ কৰে। তাৰমানে সেৱকীসকলক ঈশ্বৰ চিন্তাৰ সেৱাত ব্ৰতী কৰোৱায়। কিন্তু তেওঁলোকৰ ঘৰখনত কোনো পানী এটোপাও গ্ৰহণ নকৰে। আৰু ভকত যেতিয়া যাব, ভকতক বহিবৰ কাৰণে যি আসন, সেই আসন সেৱকীয়ে নোচোৱে। সেইকাৰণে গুৰুগৃহভাগ লাগে। তাৰমানে গুৰুগৃহভাগ যেতিয়া বাহিৰত থাকিব, ভকতৰ আসন ধৰাবিলাক আমি গুৰুগৃহত ৰাখিম। ভকতে যিখিনি দ্ৰব্য গ্ৰহণ কৰিব, সেই দ্ৰব্যখিনি সদায় নামঘৰত থাকে আমাৰ। সেইকাৰণে সেইখিনি চোৱা নহয়। কিন্তু যেতিয়া এখন গৃহত থাকিম আমি, গৃহত থকা ধৰাখন কেতিয়াও ভকতে গৈ নবহে। সেইটো দৰ্শন শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। আপোনালোকে গৈ চালে বুজি পাব পাৰিব খুব সুন্দৰভাৱে। 4 নম্বৰ দিনটোৰ পৰা ভাগৱত পঢ়ে, কিন্তু তাত তামোল এখনো নাখায়। কাৰণ সেই ঘৰখন চোৱা, তাৰমানে তেওঁলোক চোৱা হৈ আছে, দুখ শোকত পৰি আছে। সেইকাৰণে ভকতে তেওঁলোকৰ ঘৰত নলয়, কিন্তু নাম বস্তু বেকত কৰোঁ। কাৰণ নাম সত্য, নাম কোনোদিন চোৱা নহয়। ভাগৱত চৈতন্য কৃষ্ণ দত্ত কোনোদিন চোৱা হ'ব নোৱাৰে। সেই স্থান পবিত্ৰ কৰাৰ কাৰণে ভকতৰ আগমন হয়। আৰু ভকতে পাৰিবাৰিক কিছুমান চিন্তা নকৰি শাস্ত্ৰৰ মাধ্যমেৰে আলোচনা কৰি 2 ঘণ্টা বা 1.5 ঘণ্টামান সময় সেই সেৱকীসকলক ঈশ্বৰ চিন্তাত, ঈশ্বৰ সেৱাটোত ব্ৰতী ৰাখে, যাতে সেই 7 দিনত যদি কোনোবা এজন মৰি যায়,
তেওঁ যাতে ঈশ্বৰ সেৱাৰ মাধ্যমেৰে এই সংসাৰ এৰিব পাৰে। আৰু বাকী 6 মাহলৈকে নামঘৰলৈ যাব নোৱাৰে, এবছৰলৈকে যাব নোৱাৰে, এই নীতি নিয়ম ক'তো লিখাও নাই, আমি কিন্তু পোৱা নাই। আপোনালোকে যদি ক'ৰবাত পাইছে আমি বাৰু নাজানো। গতিকে এইখিনিলৈকে আপোনাৰ মহামহন্তৰ আজ্ঞাতে থাকি মহান দায়িত্বভাগী পালন কৰোঁতে যি জ্ঞানকৃত অপৰাধ হৈ গ'ল, আপোনাৰ মহামহন্ত আমাক ক্ষমা দিব। এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি সমাজখনৰ নামভাগি লোৱা হ'ল, আপোনালোকে এইটো নাভাবিব যে আমি সেই অনুষ্ঠানৰ পক্ষপাতিত্ব কৰা হৈছে। এইটো আমাৰ উদ্দেশ্যও নহয়, লক্ষ্যও নহয়। আমি কোনো অনুষ্ঠানৰ প্ৰতিনিধি নহয়, মাত্ৰ চকুৰে যিটো দেখা হৈছে, সমাজ ব্যৱস্থাৰ যিটো শাস্ত্ৰসন্মত চিন্তা, সেইটো মাত্ৰ অৱগতহে কৰি দিয়া হৈছে। তাৰ কাৰণে আপোনালোকে নিজ গুণে কৃপা কৰি আমাক ক্ষমা দিব। সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্তৰ দুখানী অভয় চৰণত পুনশ্চ সেৱাভাগী নিবেদন কৰি আজিৰ এই মহান অনুষ্ঠানভাগী আমাৰ ফালৰ পৰা ইমানতে বিৰাম দিয়া হ'ল বুলি সেৱা জনাই অপৰাধ ভঞ্জন ঘোষাযোগে আমি আশ্ৰয় কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।